Okay, let's begin with chapter number 5, magnetic materials, right? Magnetic materials. এটোতো আমি সবাই এৱেৰ আমি PMMC ইউজ কৰোঁ নহয় নে পাৰ্মানেণ্ট মেগনেটছ বা যিবিলাক আমাৰ আইৰণ অ'ৰ থাকে বা ধৰা তোমালোকৰ মুভিং আইৰণ কিছুমান ইনষ্ট্ৰুমেণ্টছ থাকে এইবিলাক আমি মেজাৰমেণ্টত আমি ডিছকাছ কৰিম অ'কে তো তাত আমি চবতে মেগনেটছ ইউজ কৰোঁ মেগনেটটো আমি সচৰাচৰ দেখিছোঁ সৰুৰ পৰা নহয় জানো আমি এক্সপেৰিমেণ্টো কৰিছিলোঁ বহুত মেগনেটিক আমি লাইনছ আমি প্ৰডিউচ কৰিছিলোঁ উইথ দ্য হেল্প অফ আইৰণ ডাষ্ট ন আমি ফিজিক্স লেব বা এনেকুৱা সৰুতে ক্লাছ 9-10 সিমানমানত যেতিয়া প্ৰথম আমাৰ মেগনেটছ বা ফিজিক্স ইণ্ট্ৰডিউচ কৰা হৈছিলে তেতিয়া আমি জানো যে এনেকুৱা কিছুমান মেগনেটিক ফ্লাক্স লাইনছ বনায় তো আৰ্থৰ লগত ৰিজেম্বল হয় আৰ্থত যেনেকুৱা আৰ্থো এটা মেগনেট বুলি কওঁ ন আমি তো গতিকে তেনেকুৱা ধৰণৰ কিছুমান হয় ডাইপলছ থাকে তো এনেকুৱা ধৰণৰ পাইছিলোঁ তো মেগনেটিক মেটেৰিয়েলবিলাকে সাধাৰণতে এট্ৰেক্ট কৰে ন আমাৰ আইৰণ বা তেনেকুৱা যিবিলাক কিছুমান আইৰণ অ'ৰ হওক বা কিছুমান মেগনেটিক মেটেৰিয়েল আছে তো এটা চুম্বক এটাৰ কাম হ'ল যে ইট can attract some suitable materials to it and it can if we introduce some voltage or electric parameters then it automatically generates a magnetic field and magnetic flux etc তো গতিকে আমাৰ হিউজ এপ্লিকেশ্যনছ আছে অ'কে মেগনেটিক মেটেৰিয়েলছ আৰ দ'জ মেটেৰিয়েলছ হুইচ কেন বি মেগনেটাইজড এণ্ড হুইচ আৰ এট্ৰেক্টেড টু এ মেগনেট চিম্পল দেন ৱেন মেগনেটাইজ ছাচ মেটেৰিয়েলছ ক্ৰিয়েট এ মেগনেটিক ফিল্ড এৰাউণ্ড দেম আইৰণ কোবাল্ট নিকেল আৰ হাইলি মেগনেটিক মেটেৰিয়েলছ আমি জানোৱেই আইৰণ কোবাল্ট আৰু নিকেল এই তিনিটা আমাৰ হেভি মেগনেটছ হয় মেগনেটিক মেটেৰিয়েল হয় মেনি এলয়জ লাইক কোবাল্ট ষ্টিল কেডমিয়াম ষ্টিল এটচেট্ৰা হেভ ইউজফুল মেগনেটিক প্ৰপাৰ্টিজ তো মেগনেটিক মেটেৰিয়েল আমি এলয় বনাওঁ তো গতিকে তুমি যাৰ সহায়ত বনোৱা কোবাল্টৰ সহায়ত ফেৰামৰ সহায়ত বা নিকেলৰ সহায়ত বনালে হ'ল আৰু তো তাৰ লগত আমি ষ্টিল এলুমিনিয়াম বা ধৰা জিংক এনেকুৱাবিলাক আমি ডাষ্টিং কৰোঁ বা এলয় হিচাপে আন এটা ইম্পিউৰিটি আমি দিব লাগে দেন আমাৰ নেচাৰেলি এভেইলেবল 3-4টামানহে মেগনেটিক মেটেৰিয়েল আছে তো আমি বেলেগ বেলেগ মেটেৰিয়েলছৰ লগত ইয়াক এলয়ড কৰি আমি ইউজ কৰিব লাগে তো আমি ৰ ফৰ্মতটো ইউজ কৰিব নোৱাৰোঁ চুইটেবল নহয় তো তেনেকুৱা মেগনেটিক মেটেৰিয়েলছ প্লে এন ইম্পৰ্টেণ্ট ৰ'ল ইন দ্য ফিল্ড অফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং দে আৰ ইউজ ফৰ মেকিং মেগনেটিক চাৰ্কিটছ ইন ইলেক্ট্ৰমেগনেটছ মেচিনছ ৰিলেজ ট্ৰান্সফৰ্মাৰ্ছ এণ্ড মেনি ইনষ্ট্ৰুমেণ্টছ চবতে দেখা পাওঁ আমি মেগনেটছ নহয় জানো চবতে দেখা পাওঁ আমি দে আৰ অলছ' ইউজ ফৰ মেকিং পাৰ্মানেণ্ট মেগনেটছ ফৰ ইনষ্ট্ৰুমেণ্ট তো এনেকুৱাবিলাক এতিয়া কিছুমান টাৰ্মছ আছে ইয়াতে তোমালোকে আগতে শুনিছা হয়তো অসমীয়া মিডিয়ামত পঢ়াবিলাকে অসমীয়াত জানা কিন্তু তাৰ এতিয়া আমিতো ইংলিছতে পঢ়িব লাগিব ন তো গতিকে কিছুমান টাৰ্মছ আছে মেগনেটিক ফিল্ড ষ্ট্ৰেংথ বা ইউনিট প'ল ফ্লাক্স MMF পাৰ্মিয়েবিলিটি ৰেচিডুৱেল মেগনেটিজম এনেকুৱা তো চিলেবাছটো তোমালোকৰ এইকেইটা টাৰ্মৰ ডেফিনিশ্যন জানিব দিছে প্ৰথম টাৰ্মটো হ'ল তোমালোকৰ মেগনেটিক ফিল্ড magnetic field the space around a magnet or a current carrying conductor within which its magnetic effect can be observed is called as magnetic field যদি এটা ম্যাগনেট ৰাখা তো তাত যদি তুমি বা কারেন্ট ক্যারিং কন্ডাক্টর এটা যদি তুমি ৰাখা তো তাৰ আশে-পাশে এনেকুৱা এটা স্পেচ এটা জেনেৰেট হ'ব যিমান দূৰলৈকে সি মানে তাৰ মেগনেটিক শক্তিটো থাকে যিমান দূৰলৈকে সি মানে এট্ৰেক্ট কৰিব পাৰে আমি যদি চুম্বক এটা ৰাখোঁ ন নৰ্থ পল বা চাউথ পল যদি চুম্বক এটা ৰাখোঁ সি কিমান দূৰলৈকে মানে এট্ৰেক্ট কৰিব পাৰে এটা পিন এটা ছাপ'জিংলি তুমি এটা নেইল এটা ৰাখিছা গজাল এটা ৰাখিছা সি কিমান দূৰলৈকে মানে এট্ৰেক্ট কৰিব পাৰে কিমান দূৰত ৰাখিলে সি তাৰ পৰা এট্ৰেক্ট কৰি আনিব পাৰে তো সিমান দূৰলৈকে তাৰ সেই ফিল্ডখন আছে তো সেই ফিল্ডখনকে আমি কওঁ মেগনেটিক ফিল্ড then magnetic field strength এটা the magnetomotive force মানে MMF আমি যেটো কৈ আছো ন the magnetomotive force per meter length of a magnetic circuit is called as magnetic field strength or field intensity মানে তাৰ এটা per meter length মানে per মিটাৰত 1 মিটাৰত তাৰ যেটো magnetomotive force আছে মানে magnetic যেটো force আছে সেই ফোর্স যদি তুমি 1 মিটাৰত যদি হিসাব কৰিব পাৰা তেতিয়ালে সেই প্যাৰামিটাৰটোৱে বুজায় যে সেই ফিল্ডখনৰ কিমান ষ্ট্ৰেংথ হয় তো আমি তেনেকৈ হিসাব কৰিম MMF
MMF ডিভাইডেড বাই মিন লেংথ তো সেইটোক আমি মেগনেটিক ফিল্ড ষ্ট্ৰেংথ বুলি কওঁ মেগনেটিক ফিল্ড ষ্ট্ৰেংথৰ H বুলি বুজাওঁ MMF ডিভাইডেড বাই মিন লেংথ মানে 1 মিটাৰত তোমাৰ কি 1 মিটাৰত সি কিমান তাৰ মেগনেটিক ফ'ৰ্চটো সি এপ্লাই কৰিব পাৰে বা কিমান মেগনেটিক তাৰ ফিল্ড ষ্ট্ৰেংথ মানে কিমান দূৰলৈকে সি মেগনেটাইজ কৰিব পাৰে আন এটা বস্তুক উইদিন আ লেংথ অফ 1 মিটাৰ তো সেইটোক আমি কওঁ ফিল্ড ষ্ট্ৰেংথ মেগনেটিক ফিল্ড ষ্ট্ৰেংথ অ'কে দেন কিছুমান টাৰ্ম আছে এইবিলাক তোমালোকে জানা ইউনিট পল ফ্লাক্স কি হয় চবেই জানে বা MMFটোতো ক'লোঁ যে মেগনেটোমোটিভ ফ'ৰ্চ তাৰমানে সি তাৰ নিজা যিটো মেগনেটিক ফ'ৰ্চ এটা চুম্বকৰ বা মেগনেট এটাৰ নিজা মেগনেটিক ফ'ৰ্চটো সেইটোকে আমি কওঁ মেগনেটোমোটিভ ফ'ৰ্চ মানে সি বেলেগ এটা বস্তু মেগনেটিকেলি কিমান দূৰলৈকে সি মুভ কৰিব পাৰে তো সেইকাৰণে মেগনেটোমোটিভ ফ'ৰ্চ যেনেকুৱা EMF ইলেক্ট্ৰমোটিভ ফ'ৰ্চ তো ইলেক্ট্ৰন এটা কিমান দূৰলৈকে মুভ কৰি পিনে তাৰ ফ'ৰ্চটো জেনেৰেট কৰিব পাৰে আন এটা চাৰ্কিটত বা আন এটা এলিমেণ্টৰ ওপৰত তো ঠিক তেনেদৰে একেই মেগনেট এটাই আন এটা বস্তুৰ ওপৰত আন এটা ছাবষ্টেঞ্চৰ ওপৰত কিমান দূৰলৈকে তাৰ মেগনেটিক ফ'ৰ্চ এটা সি দিব পাৰে সেইটোকে কওঁ আমি মেগনেটোমোটিভ ফ'ৰ্চ অ'কে দেন ফ্লাক্স বা ইউনিট পলৰ কথা কোৱাৰ দৰকাৰ নাই ফ্লাক্স ইউনিট পল তোমাৰ জানা যদিও নিজে এবাৰ জট ডাউন কৰিবা ঠিক আছে জানা যদিও তোমালোকে ডেফিনিশ্যনটো নিজে মনত পেলাই এবাৰ লিখিবা ইউনিট পল মইতো বাৰু দি দিম কিন্তু হ'লেও দিবৰ দৰকাৰ নাই ন এতিয়া তোমালোকে ফৰ্থ চেম আৰু জানাই এইবিলাক সৰুৰ পৰাই শুনি আহিছোঁ ন ইউনিট পল কি হয় ফ্লাক্স কি হয় এনেকুৱা দেন MMFটো ক'লোঁ নেক্সট পাৰ্মিয়েবিলিটি এইটো শুনিয়ে থাকা কৈ দিছোঁ তথাপিও এই দুটা লিখিবাচোন কি হয় লিখি মোক জনাবা দেন পাৰ্মিয়েবিলিটি চ' পাৰ্মিয়েবিলিটি is the measure of magnetization that a material obtains in response to an applied magnetic field মানে যদি তুমি কিবা এটা ছাবষ্টেঞ্চ লৈছা সাপোজিংলি তুমি কাৰেণ্ট কেৰিং কণ্ডাক্টৰ এটা লৈছা ন যদি এটা ছাবষ্টেঞ্চ লৈছা আৰু তুমি তাত এখন মেগনেটিক ফিল্ড এপ্লাই কৰিছা মেগনেটিক ফিল্ড এখন এপ্লাই কৰিছা আৰু সেই কাৰেণ্ট কেৰিং কণ্ডাক্টৰটো কিমান সোনকালে মেগনেটাইজ হৈছে সেই মেজাৰমেণ্টটোকে আমি কওঁ পাৰ্মিয়েবিলিটি অ'কে পাৰ্মিয়েবিলিটি বেচিকেলি ইজ দ্য মেজাৰ অফ মেগনেটাইজেশ্যন that a material obtains in response to applied magnetic field যদি কিবা এটা সাবষ্টেন্স লৈছা কিবা এটা বস্তুৰ ওপৰত যদি মেগনেটিক ফিল্ড এখন যদি এপ্লাই কৰিছা আৰু কিমান সোনকালে সেই সাবষ্টেন্সটো মেগনেটাইজ হৈছে ওকে মেজাৰ অফ মেগনেটাইজেশ্যন তো তাক আমি কওঁ পাৰ্মিয়েবিলিটি নেক্সট টাৰ্ম ৰেচিডুৱেল ম্যাগনেটিজম এতিয়া আমি নিশ্চয় তিনটা ম্যাগনেটৰ নাম জানো ডায়ামেগনেটিক প্যাৰামেগনেটিক আৰু ফেৰোমেগনেটিক নহয়নে ডায়ামেগনেটিকবোৰ উইক থাকে ঠিক আছে যদি তুমি মেগনেটিক ফিল্ড এখন এপ্লাই কৰিছা তেতিয়াহ'লে হি মেগনেটাইজ হ'ব ইজিলি কণ্ডাক্টৰটো বা ছাবষ্টেঞ্চটো যদি মেগনেটিক ফিল্ডটো তুমি ৰিমুভ কৰি দিছা এজ চুন এজ তুমি ৰিমুভ কৰি দিছা তেতিয়া এই মেগনেটিক প্ৰপাৰ্টিও হি লুজ কৰি পেলাব নিজৰ তো এতিয়া প্যাৰামেগনেটিকটো হ'ল যে slightly attracted by magnetic field and the material does not retain the magnetic properties when the external field is removed. Paramagnetic properties are due to the presence of unpaired electrons and from the realignment of the electron path caused by the external magnetic field. মানে কথাটো হ'ল যে ডায়ামেগনেটিকটো খুব উইক হয় তাৰ ম্যাগনেটিক প্ৰপাৰ্টিটো বেছি টাইম লাষ্ট নকৰে কিন্তু প্যাৰামেগনেটিকত যেতিয়া তুমি ম্যাগনেটিক ফিল্ড এখন এপ্লাই কৰিছা তো হি ডায়ামেগনেটিকতকে স্ট্ৰংগাৰ মেগনেট বনে তো ফেৰোমেগনেটিকটো সবতছে ষ্ট্ৰং হয় আমাৰ যদিও তুমি মেগনেটিক ফিল্ডখন এক্সটাৰ্নেল মেগনেটিক ফিল্ডখন ৰিমুভ কৰি দিছা তেতিয়াও ফেৰোমেগনেটিক মেটেৰিয়েলে মানে তাৰ মেগনেটিক প্ৰপাৰ্টিটো হি নিজৰ ভিতৰত ৰিটেইন কৰে নিজৰ ভিতৰত থাকি যায় তো এতিয়া আমি যেটো টাৰ্ম ইউজ কৰি আছো ৰেচিডুৱেল ম্যাগনেটিজম এটো একমাত্ৰ আমি ফেৰোমেগনেটিকৰ কাৰণে কৰি আছো ফেৰোমেগনেটিক মেটেৰিয়েল একচুয়ালি ফেৰোমেগনেটিকৰ যেটো প্ৰপাৰ্টি হয় ন যে গুছাই দিলেও মানে মেগনেটিক ফিল্ডখন গুছাই দিলেও হি ৰিটেইন কৰি ৰাখে এক্স্যাক্টলি হিটোৱে হয় ৰেচিডুৱেল ম্যাগনেটিজমৰ ডেফিনিশ্যন Residual magnetism is the magnetization left behind in a ferromagnetic material after an external magnetic field is removed. External magnetic field kon remove kora pisotu je ferromagnetic material jetu magnetic property retain hoi jay
বা থাকি যায় তাক আমি কওঁ ৰেচিডুৱেল মেগনেটিজম অ'কে তো ৰিটেণ্টিভিটিটো তোমালোকৰ ছেম টাৰ্মতে পৰে তো আমি চাই লওঁ কি হয় ৰিটেণ্টিভিটি ৰিটেণ্টিভিটি জনাৰ আগত ৰিটেণ্টিভিটিৰ লগত ৰিলেটেড আৰু এটা টাৰ্ম আছে তোমালোকে শুনিছা চাগে এটা ৰিটেণ্টিভিটি আৰু এটা হ'ল কোয়াৰ্চিভিটি COERCIVITY তো কোয়াৰ্চিভিটি আৰু ৰিটেণ্টিভিটি দুইটা কমপ্লিটলি উল্টা হয় এটা এটা শুনি ল'বা কোয়াৰ্চিভিটি is the minimum value of magnetizing intensity that is required to bring the material to its original state যদি এটা মেটেল যদি ম্যাগনেটিক আমি সাপোজিংলি তাক ম্যাগনেটাইজ কৰি দিলোঁ এক্সটাৰ্নেল ম্যাগনেটিক ফিল্ড এখনৰ সহায়ত আমি তাক ম্যাগনেটাইজ কৰি দিলোঁ তো সেইখন গুচাই দিয়াৰ পিছত অৰিজিনেল ষ্টেটলৈ আহিবলৈ মানে নন ম্যাগনেটাইজ হ'বলৈ যিমানখিনি ইণ্টেনচিটিৰ দৰকাৰ ম্যাগনেটাইজিং ইণ্টেনচিটিৰ দৰকাৰ তাক আমি কওঁ কোয়াৰ্চিভিটি কোয়াৰ্চিভিটিৰ ঠিক উল্টাই ৰিটেণ্টিভিটি Retentivity is the ability of the magnetic field remaining in the material even after removing the external sources known as retentivity. External field khon gusai diar pisotu magnetic property khini je thaki jay eta material hey ability to ke koa hoy retentivity mane hi kiman retention korise retention mane ki thaki joa na কিমান মানে হি ৰিটেনশ্যন কৰিছে নিজৰ ভিতৰতে সেই ম্যাগনেটিক প্ৰপাৰ্টিটো তো তাক আমি কওঁ ৰিটেণ্টিভিটি আৰু কোয়াৰ্চিভিটি হ'ল যে সেই ম্যাগনেটিক প্ৰপাৰ্টিখিনি গুচাই অৰিজিনেল ষ্টেট পাবলৈ যিটো এবিলিটি হয় ম্যাগনেটিক ইণ্টেনচিটিৰ যিটো এবিলিটি তাক আমি কওঁ কোয়াৰ্চিভিটি সম্পূৰ্ণ উল্টা কিন্তু মানে মিনি যিটো আমি ডেফিনিশ্যন একেই খালি তুমি উল্টাকৈ লিখিব লাগিব ঠিক আছে নেক্সট আমি কোয়াৰ্চিভিটিটো ক'লোঁ কোয়াৰ্চিভিটি আৰু ৰিটেণ্টিভিটি একে কথা কোয়াৰ্চিভ ফ'ৰ্চ বা ৰিটেণ্টিভ ফ'ৰ্চ বুলি কওঁ একে কথা নেক্সট আমাৰ আছে কিউৰি টেম্পাৰেচাৰটো ৰিলেটেড হয় তোমাৰ ৰিটেণ্টিভিটি এনেকুৱা প্ৰপাৰ্টিৰ লগত ৰিলেটেড হয় ঠিক আছে কিউৰিটো এজন চাইণ্টিষ্ট আছিলে বাৰু কিউৰি টেম্পাৰেচাৰ ইজ দ্য টেম্পাৰেচাৰ পইণ্ট অৰ কিউৰি পইণ্ট ইজ দ্য টেম্পাৰেচাৰ পইণ্ট কেনেকৈ কম এতিয়া মানে যদি সাপোজিংলি যেটো আমাৰ কিউৰি পইণ্ট হয় সেই কিউৰি পইণ্ট ৰিচ কৰাৰ যদি 1 ডিগ্ৰী সেন্টিগ্ৰেডটো হি বাঢ়ি যায় কিউৰি পইণ্টতকৈ যদি অকমানো টেম্পাৰেচাৰ বাঢ়ি যায় তো সেই পইণ্টতে ফেৰোমেগনেটিক মেটেৰিয়েলবিলাকে তাৰ ম্যাগনেটিক প্ৰপাৰ্টিটো লুজ কৰে মানে মই যেতিয়া কৈছিলোঁ যে ফেৰোমেগনেটিকবিলাকৰ পৰা যদি তুমি এক্সটাৰ্নেল ম্যাগনেটিক ফিল্ডখন অতৰাই লৈ যোৱা তেতিয়াও হি তাৰ পৰা ম্যাগনেটিক প্ৰপাৰ্টি লুজ নকৰে হি ম্যাগনেটাইজ হৈয়ে থাকে কিন্তু কিউৰি টেম্পাৰেচাৰ এনেকুৱা এটা টেম্পাৰেচাৰ যাৰ ওপৰত ফেৰোমেগনেটিক মেটেৰিয়েলবিলাকে তাৰ ম্যাগনেটিক প্ৰপাৰ্টি লুজ কৰা ষ্টাৰ্ট কৰে okay Curie temperature is the temperature above which the ferromagnetic materials start losing their magnetic property okay then next term hol tumalok magnetostrictions etu measurement or lage amak etia nohoy 5th semester paba magnetostriction it is basically the change in dimensions of a ferromagnetic material when it is magnetized jitu amar dimension physical dimension change hobo যদি আমি ফেৰোমেগনেটিক মেটেৰিয়েল এটাক ম্যাগনেটাইজ কৰোঁ সেই চেঞ্জটোকে আমি জানো ম্যাগনেটোষ্ট্ৰিকশন বুলি হেতু টাৰ্ম when subjected to rapidly alternating magnetic fields there is a rapid and continuous extension and contraction of the material যেতিয়া তুমি সঘনাই তাক ম্যাগনেটাইজ কৰিব ট্ৰাই কৰিবা এক্সটাৰ্নেল ম্যাগনেটিক ফিল্ড এখন যেতিয়া তুমি এপ্লাই কৰি থাকিবা তেতিয়া কি হয় কেতিয়াবা কন্ট্ৰাক্ট হয় কেতিয়াবা এক্সটেনশন হয় ন মেটেৰিয়েল এটা তো তাৰ কাৰণে এই ম্যাগনেটোষ্ট্ৰিকশন যেটো আমাৰ প্ৰসেস হয় বা যেটো টাৰ্ম হেতু টাৰ্মটো আমি ইন্ট্ৰোডিউস কৰিব পাৰো চেঞ্জ ইন লেংথ ইজ ইউজুৱেলি কনসিডাৰ্ড although volume is also affected length change or volume change but magnetostriction is the major cause of hum in transformers and shocks মানে যেবিলা হামিং হৈ থাকে ন এটা গুমগুমাই এটা মাত উঠি থাকে তো সেই magnetostriction তোৰ কাৰণে হয়
যেটো ট্ৰান্সফৰ্মাৰ ওচৰেদি গ'লে হামিং সাউন্ড এটা পাওঁ আমি তো সেইটো বিকজ অফ মেগনেটোষ্ট্ৰিকশ্যন বিকজ কণ্টিনিউয়াছলি তাত মেগনেটিক ফিল্ড এখন আমি এপ্লাই কৰি আছোঁ তাৰ লেংথ বা যিবিলাক মেগনেটিক মেটেৰিয়েলছ আছে তাক কেতিয়াবা কণ্ট্ৰেক্ট হয় কেতিয়াবা মানে এনেকৈ সৰু হৈ যায় বা কেতিয়াবা এক্সটেনশ্যন হৈ যায় তো তাৰ কাৰণে আমি হামিং সাউন্ড এটা পাওঁ দেন উই হেভ ইলেক্ট্ৰমেগনেটছ electromagnet is a core of iron or steel around which a coil is wound. Transformer hoy boli kobo para eibilagor upor base kori amar bahut equipment bonese electromagnet is a core eto ame core boli jano nohoy ne core around core of iron or steel around which a coil is wound eta coil data ami enege meri aidu when direct current is passed through the coil jetia ei coil tor majedi amar direct current jetia flow hoy the core is magnetized temporarily a core to amar temporarily magnetized hoy jay the material of the core is magnetically soft which maintains the magnetic properties only when the current flows in the coil যেতিয়া কইলটোৰ মাজতে আমি কারেন্ট ফ্লো কৰো অকল তেতিয়াহে এই কোৰটো ম্যাগনেটাইজ হৈ যায় আদারওয়াইজ নহয় ওকে তো ইম্পৰ্টেন্ট মানে ইয়াৰ এপ্লিকেশনস বোৰ চাও ইলেক্ট্ৰিক্যাল মেজাৰিং ইনস্ট্ৰুমেন্টত ইউজ হয় ইলেক্ট্ৰমেগনেটস লিফটিং মেগনেটছত ইউজ হয় ম্যাগনেটিক চাক্স এন্ড ক্লাটচ বিলাকত ইউজ হয় সার্কিট ব্রেকাৰ টেলিফোন ৰিসিভাৰ এসিডিসি মটৰ বা জেনাৰেটৰত ইউজ হয় তাৰছত বেল বাজাৰ এবিলাকত ইউজ হয় আৰু ভাইব্ৰেটৰ হিচাপে আমি ইয়াক ইউজ কৰিব পাৰো ইলেক্ট্ৰমেগনেটস ওকে Next topic is magnetization curve. এই কার্ভটোৱে কাৰ মাজত ৰিলেশনশিপটো এস্টাবলিশ কৰে এটা হল ফ্লাক্স ডেন্সিটি B আৰু এটা ম্যাগনেটাইজিং ফোর্স H okay for any ferromagnetic a magnetizing curve to all ferromagnetic organ ferromagnetic material organ to yak ami magnetization curve boli kobo paru saturation curve boli kobo paru or BH curve boli kobo paru famously known as BH curve okay dekhibole kenekwa saw mane curve to enu ki indicate korise jodi tumi eta piece of iron lua আৰু ডাইরেক্ট কারেন্ট যদি তার মাজেদি ফ্লো কৰাই দিয়া তেতিয়া হলে কার্ভটো দেখিবলে এনেকা হ'ব বি আৰু এইচ ৰ মাজত যদি এইফালে মই বি লওঁ আৰু এইফালে মই এইচ লৈছো এটো পয়েন্ট অৰিজিন এটো পয়েন্ট এ যত মানে ব্রেকটো হৈছে আৰু এটো মই বি বুলি ধৰি ললো ঠিক আছে এতিয়া সোৱা ইন দ্য বিগিনিং অফ দ্য কার্ভ ইট ইজ অলমোস্ট স্ট্রেইট বিগিনিংত অলমোস্ট স্ট্রেইট so then jodi O to A ami himan khini point leke saw from point O to A tetiale almost at a straight line hoy passing through the origin after point A on the curve the flux density B will not increase further flux density A point er bisot A flux density to increase hua nai nohoy na increase hua nai then will not increase further with the corresponding increase in the magnetizing force H to increase hoise kintu tumar B to increase hua nai amar jetu flux density hoy to gotike this happens when the material becomes saturated with flux and the curve is shown by AB jeta completely magnetizing material to jeta completely saturate ho gol tetia eneko ata ami curve dekhibole pau aru hey saturation point to from A to B ami dekhibole pau parallel to x axis showing that if H increases flux density B does not increase further this stage at point A on the curve is called the saturation stage and point A is called the saturation point jitu stage ami reach koilu point 8 etu ami saturation stage boli kau aru A point to ami saturation point boli kau okay to etu tumalka BH curve ba ami magnetizing curve বুলি ক'ব পাৰো ঠিক আছে নেক্সট তোমালোকৰ আছে হিস্টেৰেসিস বুলি এটা টার্ম আছে তো শুনি আহিছা কৈ দিও কি হয়
এতিয়া চোৱা মই অকণমান আগতে যেতিয়া মেগনেটাইজিং লুপটোৰ কথা ক'লোঁ তেতিয়া কি হ'ল যে তোমালোকৰ এইচ বাঢ়ি গৈ আছিলে কিন্তু তাৰ এটা পইণ্টত তোমাৰ বি বাঢ়ি যোৱা বন্ধ কৰি দিছিলে তো এই প্ৰপাৰ্টিটোকে আমি হিষ্টৰিচিছৰ টাৰ্মত ক'ব পাৰোঁ দ্য লেগিং অফ ফ্লাক্স ডেন্সিটি উইথ ৰেচপেক্ট টু দ্য মেগনেটাইজিং ফ'ৰ্চ ইজ কল্ড হিষ্টৰেচিছ এইচ বাঢ়ি যোৱাৰ লগে লগে বি যে নাবাঢ়ে সি যে লেগ হৈ থাকে তো সেই প্ৰপাৰ্টিটোকে আমি হিষ্টেৰেচিছ বুলি ক'ব পাৰোঁ ইফ আ চেম্পল অফ ফেৰ'মেগনেটিক মেটেৰিয়েল হুইচ ইজ কমপ্লিটলি ডিমেগনেটাইজ যাক আমি কমপ্লিটলি ডিমেগনেটাইজ কৰি দিলোঁ ইজ টেকেন থ্ৰু আ চাইকেল অফ মেগনেটাইজেশ্যন বাই ইনক্ৰিজিং দ্য মেগনেটাইজিং ফ'ৰ্চ এইচ ফ্ৰম 0 টু মেক্সিমাম দেন এগেইন ডিক্ৰিজ টু 0 প্ৰথমতে আমি ডিমেগনেটাইজ কৰি ল'লোঁ এটা ফেৰ'মেগনেটিক তাৰপিছত কি হয় সেই এটা চাইকেলৰ থ্ৰুৱেদি মানে তাক ডিমেগনেটাইজ কৰা হয় বা মেগনেটাইজ কৰা হয় তো সেই চাইকেলটো কেনেকুৱা প্ৰথমতে আমি তাক মেগনেটাইজেশ্যন কৰিলোঁ বাই ইনক্ৰিজিং দ্য মেগনেটাইজিং ফ'ৰ্চ এইচ ফ্ৰম 0 টু মেক্সিমাম তাৰপিছত কি হ'ল আকৌ আমি সেই এইচটোক মেগনেটাইজিং ফ'ৰ্চটোক আকৌ আমি ডিক্ৰিজ কৰিলোঁ 0লৈ দেন এগেইন ৰিভাৰ্ছড আৰু আমি তাৰ সেই প্ৰচেছটোক আকৌ ৰিভাৰ্ছ কৰিলোঁ এগেইন ইনক্ৰিজ ফ্ৰম 0 to maximum and finally brought back to 0. So the variation of flux density with magnetizing force will be represented by a closed loop called hysteresis loop. এতিয়া হয়তো বুজি মানে কওঁতে বুজি নাপাব পাৰা এতিয়া মই দেখাই আছোঁ যে লুপটো কেনেকৈ ফৰ্ম হয় তো এনেকুৱা এটা লুপ মই এক্সাম্পলৰ কাৰণে আঁকিছোঁ আৰু এইটো অ'কে এতিয়া বুজি চাবাচোন যদি মানে মই এক্সপ্লেইন কৰি আছোঁ অ' এ যিটো আমাৰ কাৰ্ভ আছে অ' আৰু অ' এ ইজ দ্য কাৰ্ভ প্লটেড ফৰ দ্য ইনক্ৰিজিং ভেলু অফ কাৰেণ্ট আমি এই কাৰ্ভটো অকল কাৰেণ্টৰ কাৰণে ৰাখিছোঁ ঠিক আছে আমি কাৰেণ্ট যিমানে ইনক্ৰিজ কৰি গৈ থাকিম তো অ' এ কাৰ্ভটো এনেকুৱা বনিব অ'কে ইট ইজ অনলি ফৰ দ্য কাৰেণ্ট পাৰ্পাছ এ বি is the curve for decreasing value of current তো এইটো আমাৰ কাৰেণ্টৰ ডিক্ৰিজিং ভেলুৰ কাৰণে এই কাৰ্ভটো then the two curves OA and AB do not coincide কোনো ধৰণৰ তাতে coincidence নহয় when h is 0 মানে এই x axisৰ কাৰ্ভটোৰ কথা কৈছোঁ when h is equal to 0 then b মানে আমাৰ যিটো ফ্লাক্স হয় সেইটো b is equal to OB চোৱা এইচ আমি 0 পইণ্টত ৰাখিছোঁ কিন্তু বিৰ ভেলুটো কি হয় OB নহয়নে OB অৰিজিনটো ইয়াত 0 থাকোঁতে ইয়াৰ ভেলুটো OB হৈ আছে তো ডেট ইজ ফ্লাক্স ডেন্সিটি ইজ ৰিপ্ৰেজেণ্টেড বাই OB এণ্ড দেয়াৰ ফৰ দ্য মেটেৰিয়েল ইজ ষ্টিল মেগনেটাইজ যদি ফ্লাক্স ডেন্সিটি এইচৰ ভেলু যিটো ফ'ৰ্চ এইচৰ ভেলুটো 0 থাকোঁতে আমাৰ ফ্লাক্স ডেন্সিটিটো আমি এটা কিবা এটা ভেলু পাই আছোঁ ন ইকুৱেল টু হুইচ ইজ ইকুৱেল টু OB তাৰমানে আমি গম পাইছোঁ যে মেটেৰিয়েলটো অলৰেডি এতিয়া মেগনেটাইজ হৈয়ে আছে যদি ফ'ৰ্চৰ ভেলুটো 0 থাকিলে হয় আৰু বিৰ ভেলুটোও যদি 0 থাকিলে হয় তেতিয়া আমি গম পালোঁ যে কোনো ধৰণৰ মেগনেটাইজেশ্যন ইফেক্ট নাই মেটেৰিয়েলটোত কিন্তু ইয়াতেতো বিৰ ভেলু আছে ন OB বুলি তো আমি গম পালোঁ যে মেটেৰিয়েল ইজ ষ্টিল মেগনেটাইজ OB ইজ দ্য মেজাৰ অফ ৰেচিডুৱেল মেগনেটিজম মই যে অকণমান আগতে ৰিটেণ্টিভিটি বা ৰেচিডুৱেল যিটো কৈছোঁ সেই ৰেচিডুৱেল মেগনেটিজম অৰ ৰিমেনেঞ্চ বুলি আমি টাৰ্ম থাকে তো এই OBটোৱে এই বস্তুটো বুজায় যে ৰেচিডুৱেল মেগনেটিজম অৰ ৰিমেনেঞ্চ মানে তাৰ তাত যে অলৰেডি এতিয়া মেগনেটাইজিং প্ৰপাৰ্টিবিলাক আছে সেইটো ডিফাইন কৰে দিছ কাৰ্ভ OB দেয়াৰফৰ ৰিমেনেঞ্চ ইজ দ্য মেগনেটিক ফ্লাক্স ডেন্সিটি ৰিটেইন বাই দ্য মেগনেটিক মেটেৰিয়েল ইভেন আফটাৰ দ্য মেগনেটাইজিং ফ'ৰ্চ ইজ ৰিমুভড মেগনেটাইজিং ফ'ৰ্চটো আমি ৰিমুভ কৰাৰ পিছতো আমি মেগনেটাইজিং এটা ফ'ৰ্চ এটা বা মেগনেটাইজিং প্ৰপাৰ্টি এটা পাই আছোঁ তো ৰিমেনেঞ্চ টাৰ্মটোৱে বা ৰেচিডুৱেল মেগনেটিজমে সেই বস্তুটোকে বুজায় যে অলৰেডি তাত মেগনেটিক প্ৰপাৰ্টি আছে দ্য প্ৰপাৰ্টি অফ এ মেগনেটিক মেটেৰিয়েল টু ৰিটেইন দ্য মেগনেটিজম ইভেন আফটাৰ দ্য মেগনেটাইজিং ফ'ৰ্চ ইজ ৰিমুভড ইজ ন'ন এজ ৰিটেইন
ৰিটেণ্টিভিটি অকণমান আগতে কৈছিলোঁ এণ্ড দ্য মেগনেটাইজেশ্যন লেফ্ট ইন আ মেগনেটিক মেটেৰিয়েল ৱেন মেগনেটাইজিং ফ'ৰ্চ ইজ জিৰ' ইজ কল্ড এজ ৰেচিডুৱেল মেগনেটিজম তাৰ প্ৰপাৰ্টিটোৰ নাম হ'ল ৰিটেণ্টিভিটি যদি তুমি ফ'ৰ্চটো আঁতৰাই দিছা তথাপিও যে মেগনেটাইজিং নেচাৰবোৰ আছে সেই প্ৰপাৰ্টিটোক কয় ৰিটেণ্টিভিটি আৰু যিমানখিনি মেগনেটাইজেশ্যন থাকি গ'ল তাক আমি কওঁ ৰেচিডুৱেল মেগনেটিজম অ'কে এতিয়া চোৱা আমি এই ৰেচিডুৱেল মেগনেটিজমখিনি ৰিমুভ কৰিব ট্ৰাই কৰিম তেতিয়া সি কমপ্লিটলি ডিমেগনেটাইজ হ'ব ন তো এতিয়া চোৱা টু ৰিমুভ দ্য ৰেচিডুৱেল মেগনেটিজম অ' বি এই পাৰ্টখিনি আমি ৰিমুভ কৰিব লাগে তো এইচ মাষ্ট ফাৰ্ডাৰ ফল এই এইচৰ ভেলুটো আৰু তলত আহিব লাগিব জিৰ'তকৈও তলত আহিব লাগিব ডেট ইজ ইট মাষ্ট বি ৰিভাৰ্ছড এণ্ড ইনক্ৰিজ ইন দ্য অপজিট ডিৰেকশ্যন টু চি ডি দেখিছানে ই মানে মাইনাছত আহি গৈছে জিৰ'তকৈও তলত ই যদি পৰি যায় এই এইচৰ ভেলুটো তেতিয়াহ'লে হয়তো আমি এই ৰেচিডুৱেল মেগনেটিজমখিনি আমি গুচাবলৈ সক্ষম হ'ব পাৰিম তো গতিকে সেইটো কথা কৈছে এই নিগেটিভ যিখিনি প্ৰপাৰ্টি এই চি ডি যিটো আমাৰ প্ৰপাৰ্টি আছে সেইটোক আমি কওঁ কোৱাৰ্চিভ ফ'ৰ্চ কোৱাৰ্চিভটো কি আছিলে যে অৰিজিনেল পজিশ্যনে লৈ অৰিজিনেল যিটো নেচাৰ আছিলে মেটেৰিয়েলটোৰ যে আমি ডিমেগনেটাইজ কৰিব যেতিয়া লাগে সেই অৰিজিনেল ষ্টেটলৈ লৈ যোৱা প্ৰপাৰ্টিটোৱে আছিলে আমাৰ কোৱাৰ্চিভ ফ'ৰ্চ তো গতিকে আমি এইচৰ ভেলু জিৰ' কৰোঁতেও আমাৰ এটা অ' বি নামৰ এটা মেগনেটাইজিং ফ'ৰ্চ এটা থাকি গ'ল তো জিৰ' কৰিলেও যদি হোৱা নাই তাৰমানে আমি কি কৰিব লাগিব তাক অট'মেটিকেলি নিগেটিভলৈ আনিব লাগিব তো আমি চি ডি আকৌ এই এইচৰ ভেলুটো আমি আকৌ নিগেটিভলৈ আনি ল'লোঁ হয়নে এই নিগেটিভ এই পইণ্ট আমি চোৱা ইমান দূৰলৈকে আহি গৈছোঁ ন এইটো এক্স এক্সিছ তো নিগেটিভৰ ফালে আহিছোঁ তো ইমানখিনিলৈকে সি তলত পৰি গ'ল অট'মেটিকেলি তো লাহে লাহে হয় গতিকে তুমি চিধা এনেকৈ ষ্ট্ৰেইট লাইন আঁকি দিব নোৱাৰা গতিকে লাহে লাহে আমি নিগেটিভলৈ আনি লৈছোঁ বস্তুটো তো ইয়াক আমি কোৱাৰ্চিভ ফ'ৰ্চ বুলি কওঁ অ'কে হেন্স অ' চি এই বস্তুখিনি যিটো আমাৰ উইথ ৰেচপেক্ট টু এইচ মানে ফ'ৰ্চ অ' চি ইজ দ্য ডিমেগনেটাইজিং ফ'ৰ্চ মানে কোৱাৰ্চিভ ফ'ৰ্চ মই এইমাত্ৰ তাকেই ক'লোঁ তুমি জিৰ'ত দিওঁতে হোৱা নাই তাৰমানে তুমি নিগেটিভৰ ফালে ঠেলি আছা তো যেতিয়া ইমানখিনি পইণ্ট পাই যোৱাৰ লগে লগে তুমি অট'মেটিকেলি ডাউনফল হৈছে আমাৰ ভেলুটো বিৰ ভেলুটো ইমানখিনিলৈকে ডাউনফল হৈছে নিগেটিভলৈকে তো গতিকে সেই ফ'ৰ্চটোক আমি সেই এইচৰ সেই ফ'ৰ্চটোক আমি কওঁ ডিমেগনেটাইজিং ফ'ৰ্চ বা কোৱাৰ্চিভ ফ'ৰ্চ এতিয়া চোৱা লেট এইচ বি ইনক্ৰিজ আমি ধৰি ল'লোঁ যে এইচটো ইনক্ৰিজ হৈ আছে ইন দ্য অপজিট ডিৰেকশ্যন আনটিল ইট ৰিচেছ দ্য মেক্সিমাম ভেলু কাৰ্ভ চি ডি ইজ অবটেইন আমি এতিয়া ইনক্ৰিজ কৰি আছোঁ নিগেটিভ ছাইডত মই কোৱা নাই যে পজিটিভ ছাইডত আমি ইনক্ৰিজ কৰিছোঁ লেট এইচ বি ইনক্ৰিজ আমি লাহে লাহে নিগেটিভৰ ফালে আমি ইনক্ৰিজ কৰি আহি আছোঁ ইন দ্য অপজিট ডিৰেকশ্যন সেইকাৰণেতো কৈছে সেইকাৰণে নিগেটিভ বুলি ক'লোঁ আনটিল ইট ৰিচেছ দ্য মেক্সিমাম ভেলু ধৰি লোৱা হ'ল আমি এই চি ডি কাৰ্ভডাল পোৱা নাই তেতিয়ালৈকে আমি ইনক্ৰিজ কৰি আছোঁ নাও ৰিডিউচ এইচ টু জিৰ' এগেইন আমি এই এইচটোক আকৌ জিৰ' কৰিব ট্ৰাই কৰিম এইবাৰ ঠিক আছে নাও ৰিডিউচ এইচ টু জিৰ' এগেইন এণ্ড কাৰ্ভ ডি ই ইজ অবটেইন আকৌ আমি ডি ই পালোঁ এতিয়া আমি ইনক্ৰিজ কৰিব গৈ আছোঁ এই বস্তুটো তো লাহে লাহে আমি ডি ই কাৰ্ভটো পালোঁ আকৌ আমি জিৰ'লৈকে গৈছোঁ তাৰমানে তো গতিকে এইচটো আমি যেতিয়া জিৰ'লৈকে কৰিব ট্ৰাই কৰিছোঁ তেতিয়া এগেইন আমি কাৰ্ভ ডি ইটো পালোঁ ঠিক আছে ৱেন এইচ ইজ ইকুৱেল টু জিৰ' বি ইজ ইকুৱেল টু অ' ই দ্য ৰেচিডুৱেল মেগনেটিজম নেক্সট reverse h gradually increasing it to the same maximum value the curve EFA is obtained EFA এই বস্তুটো আমি পালোঁ যেতিয়া আমি ৰিভাৰ্ছ ডিৰেকশ্যনত ইনক্ৰিজ কৰিলোঁ লাহে লাহে এই বস্তুটো বিৰ ভেলুটো ফল হৈ গৈ আছে এগেইন বিৰ ভেলুটো অবভিয়াছলি তুমি অ' চি নিগেটিভৰ ফালে আনিলা ন চিত আমি ভাবিলোঁ যে এই পইণ্টটোত আমি দেখিলোঁ যে বি যিটো হয় সেইটো ফল হৈ গৈছে নিগেটিভ ভেলু হ'ল তো এতিয়া আমি যিহেতু জিৰ' কৰিব ট্ৰাই কৰি আছোঁ এগেইন আমি ভাবিলোঁ যে আমি কি জানিবা এইচটো যদি জিৰ'লৈকে লৈ যাওঁ তেতিয়া চাগে বিটো কি জানি জিৰ' হৈয়ে যায় তো যেতিয়া আমি আকৌ জিৰ'লৈকে লৈ যাব ট্ৰাই কৰিলোঁ এইচটো ফ'ৰ্চটো তেতিয়া আমি কি এটা কাৰ্ভ পালোঁ ডি ই নামৰ এটা কাৰ্ভ পালোঁ অ'কে তো নেক্সট যেতিয়া আমি ৰিভাৰ্ছ এইচটো গ্ৰেজুৱেলি আৰু যেতিয়া ইনক্ৰিজ কৰি গৈ থাকিলোঁ এইফালে এবাৰ পজিটিভৰ ফালে যেতিয়া আৰু ইনক্ৰিজ কৰি গৈ থাকিলোঁ তেতিয়া আমি EFA নামৰ আৰু এডাল কাৰ্ভ পাই গ'লোঁ ইয়াতে উইথ ৰেচপেক্ট টু বি ঠিক আছে এতিয়া আমাৰ চেষ্টা কি আছিলে যেতিয়া তোমাৰ ফ'ৰ্চটো জিৰ' হয় তেতিয়া আমি বিটো আমি জিৰ' কৰিব লাগে আমি এই ৰিটেণ্টিভিটি নেচাৰটো আমি ইয়াৰ ৰিমুভ কৰিব লাগিছিলে কিন্তু হৈছে জানো তুমি প্ৰথমতে জিৰ'ত আনিলা দেখিলা যে এটা ৰেচিডুৱেল মেগনেটিজম থাকি গ'ল নেক্সট আমি ভাবিলোঁ যে আমি নিগেটিভলৈ আনো অ' চিলৈ আনিলোঁ
তেতিয়া আমি দেখিলোঁ যে বি যিটো প্ৰপাৰ্টি হয় মানে আমাৰ যিটো ফ্লাক্স ডেঞ্চিটি সেইটো আমাৰ ক্ৰমান্বয়ে নিগেটিভলৈ আহিলে ন আমি চি ডি নামৰ এটা কাৰ্ভ পালোঁ দেন আমি ভাবিলোঁ যিহেতু নিগেটিভলৈ আহিয়ে গ'ল কমি গ'ল বস্তুটো তেতিয়া আমি আকৌ জিৰ'লৈ লৈ গ'লোঁ কি জানিবা ই মানে জিৰ'লৈকে আহিয়ে যায় ন আমাৰ এক্সপেক্টেড কাৰ্ভডাল আছিলে ডিৰ পৰা অ'লৈকে আহা as soon as we are trying to reach the origin zero for this force no তো গতিকে আমি ভাবিছিলোঁ যে ইমানলৈকে আহিব আমি জিৰ'লৈকে আনিব ট্ৰাই কৰিম কিন্তু কি দেখিলোঁ যেতিয়া এই জিৰ'লৈকে মানে ক্ৰমান্বয়ে যেতিয়া নিগেটিভৰ পৰা জিৰ' ফালে বাঢ়ি আহিলে আকৌ আমি এটা ডি নামৰ এটা কাৰ্ভ পালোঁ মানে ইউ বাঢ়িব ধৰিছে নহয়নে ইউ পজিটিভৰ ফালে আহিব ধৰিছে দেন আমি আকৌ পজিটিভলৈ লৈ গৈ থাকিলোঁ পজিটিভলৈ তো দেখিলোঁ যে এই বস্তুটোত এই এফ যিটো পইণ্ট আছে সেই এফ পইণ্টটোত আমি বিৰ ভেলুটো জিৰ' হোৱা দেখা পালোঁ কিন্তু এইচৰ ভেলু তেতিয়াও আছে ফ'ৰ্চটো তেতিয়াও আছে তো ফ'ৰ্চ এটা থকাৰ পিছতো তুমি এই ফ্লাক্সটোক তুমি জিৰ' কৰিবলৈ সক্ষম হ'লা এট দিছ পইণ্ট এফ যদি তুমি জিৰ'লৈ লৈ গৈ থাকা তেতিয়াহ'লে ই বাঢ়ি গৈ পিনে আকৌ এটা আগৰ সেই পইণ্টটোতে সি জইন লাগিব য'ত আমি ৰখাইছিলোঁ ন এই ৰেচিডুৱেল ভল্টেজৰ পৰা য'ত আমি বি এ নামৰ এটা কাৰ্ভ পাইছিলোঁ তো তাত আমি আকৌ সেই অৰিজিনেল পইণ্টটোত ই গৈ কানেক্ট কৰিব আমি ইয়াৰ পৰা এটা কনক্লুজন উলিয়াব পাৰোঁ যে এইচ জিৰ' হ'লে বি কেতিয়াও জিৰ' নহয় এইচৰ এটা ফ'ৰ্চ থাকিব লাগিব বিক জিৰ' কৰাৰ কাৰণে আৰু যদি এইচ জিৰ' হৈ থাকে তেতিয়াও মেগনেটাইজ মানে বস্তুটো মেগনেটাইজ হৈয়ে থাকিব ফ্লাক্স তেতিয়াও থাকিব আনলেছ তুমি কিউৰি টেম্পাৰেচাৰত ৰিচ কৰা মই কৈছিলোঁ যে কিউৰি টেম্পাৰেচাৰ এবভ কিউৰি টেম্পাৰেচাৰ বস্তুটো কেতিয়াও মানে কি হয় মেগনেটাইজ হৈ নাথাকে ডিমেগনেটাইজ হৈ যায় ন তো গতিকে দ্য গ্ৰাফ ৰিলেটিং বি এণ্ড এইচ ট্ৰেচেছ অ লুপ এ বি চি ডি ই এফ এ এনেকুৱা এটা আমি লুপ পাওঁ আৰু দিছ ক্ল'জ চাৰ্কিট ইজ ট্ৰেচড আউট ৱেন দ্য মেগনেটিক মেটেৰিয়েল ইজ টেকেন থ্ৰু ওৱান কমপ্লিট চাইকেল অফ মেগনেটাইজেশ্যন এইটোক তুমি ওৱান কমপ্লিট চাইকেল অফ মেগনেটাইজেশ্যন বুলি ক'ব পাৰা মেগনেটাইজ কৰিলোঁ ডিমেগনেটাইজ কৰিব ট্ৰাই কৰিলোঁ যে দেন ডিমেগনেটাইজ হ'ল এগেইন আমাৰ ফ'ৰ্চ থাকি গ'ল আকৌ আমি ফ'ৰ্চটোৰ হেল্পত আৰু আমি ইয়াক মেগনেটাইজ কৰিলোঁ এইটো এটা কমপ্লিট লুপ হয় একচুৱেলি এই বস্তুটো যে দেখিবলৈ এনেকুৱা এতিয়া বেলেগ মেটেৰিয়েলৰ কাৰণে হিষ্টেৰেচিছ লুপটো দেখিবলৈ বেলেগ ঠিক আছে শ্বেপটো বেলেগ হয় অ'কে তো ফেৰ'মেগনেটিক মেটেৰিয়েলটো নেচাৰৰ ওপৰত ডিপেণ্ড কৰে যদি আইৰণ হয় তাৰ কাৰণে বেলেগ হ'ব ষ্টিল হয় তাৰ কাৰণে বেলেগ হ'ব লুপটো হিষ্টেৰেচিছ লুপ ইজ আ কাইণ্ড অফ ইণ্ডিকেটৰ ডায়েগ্ৰাম ফৰ দ্য মেটেৰিয়েল কেনেকুৱা হয় মানে তাৰ প্ৰপাৰ্টিটো কিমান মানে ফ'ৰ্চ লাগিছে তাক জিৰ' কৰিবলৈ বা কিমান ফ'ৰ্চত সি এগেইন মেগনেটাইজ হৈ গৈছে তো এইবিলাক মানে ইণ্ডিকেট কৰিবলৈ আমি হেৰি কৰোঁ দ্য ৰিটেণ্টিভিটি এণ্ড কোৱাৰ্চিভিটি অফ দ্য মেটেৰিয়েল আৰ দ্য ডিচাইডিং ফেক্টৰ্ছ ফৰ চুজিং অ পাৰ্টিকুলাৰ মেটেৰিয়েল ফৰ এনি স্পেচিফিক এপ্লিকেশ্যন দুটা মেইন আমাৰ ফ'ৰ্চ ৰিটেণ্টিভ ফ'ৰ্চ আৰু কোৱাৰ্চিভ ফ'ৰ্চ তো ইয়াৰ পৰা আমি গম পাওঁ ইয়াৰে ৰিটেণ্টিভ ফ'ৰ্চ আৰু কোৱাৰ্চিভ ফ'ৰ্চ নহয় জানো তো আমি গম পাওঁ দেন আৰু এটা টাৰ্ম আছে তোমালোকৰ হিষ্টেৰেচিছ লছ বোলে হিষ্টেৰেচিছ লছটো নামটো শুনি চাগে গম পাইছা আমাৰ যে হিষ্টেৰেচিছ লুপটোত যে আমি মেগনেটাইজ ডিমেগনেটাইজ এবাৰ ফ'ৰ্চটো বঢ়াই দিওঁ এবাৰ ফ্লাক্সটোৰ ভেলু আমি কমাই দিওঁ এবাৰ মানে গোটেই চাইকেলটো ঘূৰি আছে ন গোটেই চাইকেল তেনেকৈ ঘূৰি আছে ন তো গতিকে কি হয় ৱেন অ মেগনেটিক মেটেৰিয়েল ইজ ছাবজেক্টেড টু ৰেপিড মেগনেটিক ৰিভাৰ্চেলছ অৰ ৰিপিটেড চাইকেলছ অফ মেগনেটাইজেশ্যন যেতিয়া আমি এই চাইকেলটোতে ঘূৰাই আছোঁ তাক হিষ্টেৰেচিছ লুপটোতে যেতিয়া আমি তাক ঘূৰাই আছোঁ তেতিয়া কি হয় ইট ৰিজাল্টছ ইন হিষ্টেৰেচিছ লছ তো তাত কিছুমান পাৱাৰ লছ হয় ঠিক আছে আই স্কুৱেৰ আৰ লছ হয় পাৱাৰ লছ হয় বা যদি আইৰণ কোৰ এটা লৈছা তেতিয়াহ'লে তাৰ কইলটোৰ মাজেদি যদি তুমি এবাৰ কাৰেণ্ট যদি পঠাই আছা এবাৰ কাৰেণ্ট তুমি বন্ধ কৰাই আছা তো গতিকে তাৰ নিজৰে এটা মানে পাৱাৰ লছ হয় তাৰ নিজৰ তাত মানে যিটো অলৰেডি সি মানে ৰিটেইন কৰি ল'লে ন তো হিষ্টেৰেচিছ আমি সেই লছটোকে আমি হিষ্টেৰেচিছ লছ বুলি কওঁ এই চাইকেলটো চলি থাকিলে তো হিষ্টেৰেচিছ লছ ইজ ইকুৱেল টু দ্য এনাৰ্জি কনজিউমড ইন মেগনেটাইজিং এণ্ড ডিমেগনেটাইজিং অফ মেগনেটিক মেটেৰিয়েল তো ইট ইজ প্ৰপৰ্চনেল টু মানে কিছুমান ফেক্টৰৰ লগত প্ৰপৰ্চনেল হয় এৰিয়া এনক্ল'জড ইন দ্য হিষ্টেৰেচিছ লুপ যিমান ডাঙৰ এৰিয়া হ'ব সিমানে বেছি হিষ্টেৰেচিছ লছ বেছি হ'ব তো এৰিয়াটো ফ্ৰিকুৱেঞ্চি অফ এ চি মানে অল্টাৰনেটিং কাৰেণ্টৰ যিমান ফ্ৰিকুৱেঞ্চি হ'ব আৰু ভলিউম অফ দ্য মেটেৰিয়েল তো হিষ্টেৰেচিছ লছটো এই তিনিটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে যদি এৰিয়াটো বহুত ডাঙৰ হয় লুপটোৰ আৰু যদি অল্টাৰনেটিং কাৰেণ্টৰ ফ্ৰিকুৱেঞ্চিটো বহুত বেছি হয় যদি ভলিউম অফ দ্য মেটেৰিয়েল বেছি হয় তো এইকেইটাৰ লগত ই ডিৰেক্টলি প্ৰপৰ্চনেল হয় অ'কে দেন তোমালোকৰ আছিলে এডি কাৰেণ্ট লছটো ছেমেই হয় দেই হিষ্টেৰেচিছ লছৰ লগত যেতিয়া হিষ্টেৰেচিছ লছ হয় হিষ্টেৰেচিছ লছ যেতিয়া হ'ব তাৰ লগত সদায় এছ'চিয়েটেড থাকে এডি কাৰেণ্ট লছ whenever magnetic materials are subjected to an alternating magnetic flux then in addition to hysteresis loss there also occurs an eddy current loss
alternating magnetic fields induce an EMF in the cores and cause an electric current to flow in them. তো গতিকে এটা যেটো আমাৰ কোৰ থাকে তো তাত আমাৰ এটা ম্যাগনেটিক ফিল্ড যদি আমি ইন্ট্ৰোডিউস কৰোঁ তেতিয়ালে তাত আমাৰ হি কি ইনডিউস কৰে EMF এটা ইনডিউস কৰে আৰু ইলেক্ট্ৰিক কাৰেন্টটো ফ্লো হয় ডেফিনেটলি দিস কাৰেন্ট ইজ কল্ড এডি কাৰেন্ট and the power loss which appears in the form of heat due to this eddy currents is called eddy current loss. যেতিয়া তুমি অল্টাৰনেটিং ম্যাগনেটিক ফিল্ড এখন দি আছা আৰু EMF টো কোৰ এটা মানে ইনডিউস হৈছে দেন তুমি তাৰ পৰা আমি কি পাইছো কাৰেন্ট ফ্লো পাইছো তো তুমি ৰিপিটেডলি যেতিয়া তুমি এই কামটো কৰি থাকিবা তেতিয়া কি হয় আমি তাত হিট প্ৰডিউস হয় আৰু হিট প্ৰডিউস হোৱাৰ ফলতে আমি তাৰ পৰা পাৱাৰ লস এটা পাওঁ আৰু এই ইডি কাৰেন্ট জেনাৰেট হোৱাৰ ফলত যেটো হিট লস হৈছে বা পাৱাৰ লস হৈছে তো হেতুকে আমি ইডি কাৰেন্ট লস বুলি ক'ব পাৰো ওকে so this eddy current loss is inversely proportional eddy current loss is inversely proportional to the resistivity of core material are directly proportional to the square of maximum magnetic flux then frequency and time okay directly proportional then তোমালোকৰ types of magnetic material দুটা টাইপ আছে এটা হল soft আৰু এটা হল hard ইয়াৰ আগতে কৈছো আছে মই বস্তুটো soft magnetic materials or কিছুমান properties আছে তাহাঁতৰ they are highly permeable then they can be easily magnetized and demagnetized and magnetic energy stored in them are not very high it is soft magnetic material কথা কৈছো দে মই তো মই দি দিছো বাৰু পইণ্টছ বোৰ দে তোমালোক তাতে মই কৈ দিছো এতিয়া ম্যাগনেটিক প্ৰপাৰ্টি হোল্ড কৰি থাকাৰ যেটো ৰিটেনটিভিটি পাৱাৰ হেতু তাহাঁতৰ বহুত মানে কম হয় ওকে তো লাৰ্জ ম্যাগনেটাইজিং ফোৰ্স ইজ ৰিকোয়াৰ্ড টু ম্যাগনেটাইজ देम তো যেটো সফট হয় এইকাৰণে তো ইহঁতৰ ইউজেস খিনি এনেকুৱা যে বিল্ডিং কোৰ কিছুমানত ইউজ কৰা হয় অল্টাৰনেটিভ ম্যাগনেটিক কোৰ কিছুমান মানে বনাবলে দেন অল্টাৰনেটিভ ম্যাগনেটিক ফিল্ড এপ্লাই কৰি আমি তাক হে কোৰটো ম্যাগনেটাইজ কৰো তো হে কোৰটো বনাবলে ইউজ কৰো ইলেক্ট্ৰোম্যাগনেটস আৰ মেড আপ অফ সব ম্যাগনেটিক ম্যাটেৰিয়েলস তো অকমান আগতে কৈছিল ন ইলেক্ট্ৰোম্যাগনেটছৰ কথা যেতিয়া কইলটোৰ মাজেদি কাৰেন্ট ফ্লো হ'ব তেতিয়া ম্যাগনেটাইজ হ'ব তো অনলি বিকজ অফ দিস সফট ম্যাগনেটিক ম্যাটেৰিয়েল দেন হাৰ্ড ম্যাগনেটিক ম্যাটেৰিয়েল বিলাক হয় তোমাৰ permanent magnet banabole okay for making permanent magnets hard magnetic materials like carbon steel tungsten steel cobalt steel alnico and hard ferrites are most suitable cobalt steel has exceptionally super magnetic properties but it is very expensive to enuka then permanent magnet bilakor kisuma property ase to magnetizing for jiman এটা পার্মানেন্ট ম্যাগনেট বুলি ক'লে নামটোৰ পৰা গম পাই আছো যে ই হোল্ড কৰি আছে ন বহুত যেতিয়া তুমি এক্সট্ৰা ম্যাগনেটিক ফিল্ডখন গুছায়ো দিছা তেতিয়ালৈকে এই ম্যাগনেটিক প্ৰপাৰ্টি হোল্ড কৰি আছে ৰিটেনটিভিটি বহুত হাই হয় পাৰ্মিয়েবিলিটি লো হয় দেন হিস্টেৰেসিস লুপৰ শেপটো মানে ৰেক্টেঙ্গুলাৰ হৈ যায় ইহঁতৰ কাৰণে দেন ম্যাগনেটিক ৰিলেক্টেন্সটো বহুত ষ্ট্ৰং হয় ইহঁতৰ তেনেকুৱা কিছুমান প্ৰপাৰ্টিজ আছে আৰু ওকে দেন তোমালোকৰ নেক্সট টপিকটো আছিলে কিছুমান আমি ম্যাগনেটিক হেৰি ইউজ কৰো কম্পিউটাৰত ম্যাগনেটিক মেমৰি ডিভাইস কিছুমান ইউজ কৰো এই যে এলয় বিলাক সিলেবাসত এলয় আছে কিছুমান সিলিকন তাৰছত আৰু পিওৰ এলয় কাৰ্বন ষ্টিল ফেৰাইট তো এইবিলাক মই অলৰেডি তোমালোকক নোটছত দি দিছো ক'বলগীয়া বিহে একো নাই প্ৰপাৰ্টিজ কিছুমান আছে ইহঁতৰ তো আৰু আগতেও আমি ডিসকাস কৰিছো সিলিকনৰ কথা বা ফেৰামৰ কথা বা কাৰ্বন এনেকুৱা তো একেই কথা এইখিনি দেন আমি কিছুমান ম্যাগনেটিক মেমৰি ডিভাইসৰ কথা ডিসকাস কৰো যেটো আমি কম্পিউটাৰত ইউজ কৰো ন তো চাই লও তো ইয়াতে তিনটা মই ডিসকাস কৰিছো এটা হল হাৰ্ড ড্ৰাইভ এটা হল ফ্লপি এতিয়া নাই বাৰু আৰু এটা হল টেপ তো হাৰ্ড ড্ৰাইভটোত আমি যদি খুলি চোৱা ভিতৰত এটা ম্যাগনেটিক প্লেটাৰ দেখিবা তো হে ম্যাগনেটিক প্লেটাৰটোতে আমাৰ পেন এডি মানে হেৰি ৰাইট কৰা যায় ন তো তেনেকুৱা আৰু মানে পেন মানে যেটো মানে হে সফটওয়্যাৰ থাকে তো হেতু দি ৰাইট কৰা যায় তো ইনসাইড দ্য হাৰ্ড ড্ৰাইভ ইজ আ ম্যাগনেটিক প্লেটাৰ দ্যাট ষ্ট'ৰছ অল আৱাৰ ইনফৰমেশন ওকে দেন ফ্লপি টু বহুত দিন হৈ গ'ল ন বহুত বছৰে হ'ল এতিয়া ইউজ নহয় তো ফ্লপিটো এটা কাইন্ড অফ পাতলা এটা মানে হেৰি আছিল ন হি ৰিল টাইপৰ আছিল দেখিবলৈ তো তাতো আমি ম্যাগনেটিক ডাস্টিং কৰোঁ
মেগনেটিক আমি ডাষ্টিং কৰোঁ তো তেনেকৈ আমাৰ ফ্লপি ডিস্ক বনে দেন মেগনেটিক টেপ ড্ৰাইভছ তো সেইবিলাক আমি যিটো আমি আগতে টেপ ৰেকৰ্ডত কেছেটছ চলাইছিলোঁ ন এতিয়াহে আমি পেন ড্ৰাইভ বা এনেকুৱা মোবাইলতে ডাইৰেক্ট ইউজ কৰোঁ তো আগতে কেছেটছ আছিলে তো কেছেটবিলাকত সৰু সৰু ৰীল আছিলে বা আগৰ কেমেৰাবিলাকত আমি ৰীল ধুই পিনেহে ফটোজ উলিয়াইছিলোঁ তো তেনেকুৱা আৰু তো সেই যিবিলাক সেই আইৰণ কালাৰৰ যদি ৰীলটো চোৱা তেতিয়াহ'লে আইৰণ কালাৰৰ আছিল অবভিয়াছলি তাৰমানে তাত কি আছে মেগনেটিক কিছুমান মেটেৰিয়েলছ আছে তো তাৰ কাৰণে আমি চব বস্তু ৰেকৰ্ড কৰিবৰ কাৰণে ট্ৰেচিং কৰিবৰ কাৰণে আমি তেনেকুৱা মেগনেটিক মেটেৰিয়েল কিছুমান ইউজ কৰিছিলোঁ তো মেগনেটিক টেপবিলাকো তেনেকুৱাই হয় আইৰণ ডাষ্টিং থাকে বা তাত মেগনেটিক মেটেৰিয়েলছ কিছুমান ইণ্ট্ৰডিউচ কৰা হয় আৰু ভিতৰত যিটো আমাৰ এৰেঞ্জমেণ্ট হয় তো সেইটো বেছড অন মানে তোমালোকৰ এট্ৰেকশ্যন এণ্ড ৰিপেলশ্যন বা ৰিটেণ্টিভিটি পাৱাৰ তো তেনেকুৱা আৰু তো এইখিনিয়ে আছিলে অ'কে তো ইমানতে শেষ হ'ল তোমালোকৰ এইটো ছাবজেক্ট মই বুজাই দিলোঁ নোটছখিনি মই তোমালোকক প্ৰভাইড কৰি দিম ইয়াৰ পিছত মই চাগে তোমালোকৰ এটা টেষ্ট ল'ম এই ছাবজেক্টটোৰ ওপৰত তো গতিকে পঢ়িবা দেন উই উইল কণ্টিনিউ উইথ মেজাৰমেণ্ট টিল দেন বাই বাই